নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মই এটা খুব লেটেষ্ট নিউজ এটা লৈ আহিছোঁ, যিটো যোৱাকালিৰ পৰা চাৰ্কুলেট হৈ আছে বিভিন্ন মাধ্যমৰ জৰিয়তে আৰু নিউজ পেপাৰতো প্ৰকাশ পাইছে। হয়তো আপোনালোকে বেছিভাগেই অৱগত। ইয়াতে চাব, মধ্যপ্ৰদেশৰ বিশেষ এখন বিশ্ববিদ্যালয়ৰ পৰা বহুতো স্নাতক আৰু স্নাতকোত্তৰ প্ৰাৰ্থীয়ে তেখেতসকলৰ ডিগ্ৰীবিলাক কালেক্ট কৰিছে। আৰু এই নিউজটো কিমান সত্য মই ক'ব যোৱা নাই, হয়তো পিছত প্ৰমাণিত হ'ব সত্য অসত্য, কিন্তু জাষ্ট মই ডিছকাশ্যনৰ কাৰণে বনাইছোঁ এই ভিডিঅ'টো। আপোনালোকে ভুল নুবুজিব, যিহেতু শিক্ষক নিযুক্তিৰ লগত জড়িত এই বাতৰিটো। ইয়াতে চাব, মই অকণমান জুম কৰি দিছোঁ। ইয়াতে হেডলাইনটো দিছে, অৰ্ধ শতাধিক শিক্ষক প্ৰাৰ্থীৰ প্ৰমাণপত্ৰৰ জালিয়াতি ফাদিল। গোচৰ ৰুজু কৰি CID য়ে আৰম্ভ কৰিছে তদন্ত। 11 আগষ্টত এই বাতৰিটো প্ৰকাশ পাইছিলে, অৰ্থাৎ যোৱাকালি। অসমত জাল নথিৰে শিক্ষক নিযুক্তিৰ আন এক ভয়ংকৰ চক্ৰান্ত পোহৰলৈ আহিছে। অসমত শিক্ষক পদত নিযুক্তি লোৱাৰ বাবে অৰ্ধ শতাধিক প্ৰাৰ্থীয়ে মধ্যপ্ৰদেশৰ এখন শিক্ষানুষ্ঠানৰ নামত জাল নথি ব্যৱহাৰ কৰিছিল। কিন্তু শেহতীয়াকৈ CID য়ে এই অপচেষ্টা বিফল কৰি গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে অসমত শিক্ষক নিযুক্তিৰ বাবে শিক্ষা বিভাগে শেহতীয়াকৈ অনুষ্ঠিত কৰা এক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষা কৰাৰ সময়তে জাল নথি ব্যৱহাৰৰ এক ভয়ংকৰ চক্ৰান্ত পোহৰলৈ আহে। যোৱা জানুৱাৰী মাহত ৰাজ্যত অনুষ্ঠিত শিক্ষক নিযুক্তিৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নথিপত্ৰ পৰীক্ষা কৰাৰ সময়ত এটা সন্দেহজনক প্ৰতিষ্ঠানৰ পৰা লোৱা প্ৰমাণপত্ৰ অৰ্ধ শতাধিক প্ৰাৰ্থীয়ে দাখিল কৰাৰ কথা দৃষ্টিগোচৰ হয়। মধ্যপ্ৰদেশৰ টেকন গ্ল'বেল বিশ্ববিদ্যালয় নামৰ এখন শিক্ষানুষ্ঠানৰ পৰা এই নথিসমূহ সংগ্ৰহ কৰা হৈছিল। প্ৰাৰ্থীসকলে এই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণ হোৱা বুলি প্ৰমাণপত্ৰ দাখিল কৰি শিক্ষকৰ চাকৰি লোৱাৰ অপচেষ্টা কৰিছিল। প্ৰায় 50 জন প্ৰাৰ্থীয়ে এই বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰাৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল। পৰীক্ষাৰ সময়ত এই বিশ্ববিদ্যালয়খনৰ পৰা সংগ্ৰহ কৰা বুলি দেখুওৱা প্ৰাৰ্থীসকলৰ প্ৰমাণপত্ৰ জাল বুলি নিশ্চিত হোৱাৰ পাছতে CID য়ে 15/2025 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আনহাতে জাল নথিপত্ৰ দাখিল কৰা এই প্ৰাৰ্থীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত হৈছে। শীঘ্ৰে তেওঁলোকক তলব কৰাৰ বাবে CID সাজু হৈছে। লক্ষণীয়ভাৱে তেওঁলোকে জালিয়াতি কৰাটো নিশ্চিত হ'লে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাও আছে। জাল নথিপত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি জনা গৈছে। সম্প্ৰতি প্ৰাৰ্থীসকলৰ নথিপত্ৰৰ পৰীক্ষা অধিক কঠোৰ কৰা হৈছে। এতিয়া মই এই বাতৰি যিখিনি শিৰোনাম মই আপোনালোকক পঢ়ি শুনালোঁ আৰু বাতৰিত ডিটেইলছত কি দিছে মই পঢ়ি শুনালোঁ। আৰু মই এই কাৰণে ভিডিঅ'টো বনাইছোঁ, জাষ্ট আমি আলোচনাৰ কাৰণে। আৰু আপোনালোকেও হয়তো অনুমান কৰিব পাৰিছে যে এই যিটো বাতৰি GT আৰু PGTৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লগত জড়িত বাতৰি। কাৰণ যিহেতু স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ কথা কৈছে আৰু জানুৱাৰীত পৰীক্ষাটো হোৱা বুলি কৈছে, টেটকাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সামৰ। আৰু বিভিন্ন জোনত হৈ গৈছে, 6টা জোনত হৈ গৈছে, বঙাইগাঁৱকে আদি কৰি গুৱাহাটী, তেনেকৈ ডিব্ৰুগড়। এতিয়া ইয়াতে এটা ডেডলাইন এটা বান্ধি দিয়া হৈছিলে 30 দিনৰ অফ কেম্পাছ, মানে যিসকলে অসমৰ বাহিৰৰ কোনোবা ইউনিভাৰ্চিটিৰ পৰা আৰু যিসকলৰ ইনষ্টিটিউটৰ বা ইয়াতে কোনো প্ৰতিষ্ঠান নাই, কোনো কেম্পাছ নাই, সেই প্ৰতিষ্ঠানসমূহৰ পৰা যিসকল প্ৰাৰ্থীয়ে এই গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেটৰ ডিগ্ৰী লাভ কৰিছিলে আৰু প্ৰমাণপত্ৰ লাভ কৰিছিলে, চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটসমূহ DSCৰ ফালৰ পৰা ভেৰিফিকেশ্যন কৰা হ'ব বুলি কৈছিলে। এতিয়া ভেৰিফিকেশ্যনৰ প্ৰচেছ বিভিন্ন হ'ব পাৰে, যদিও ইয়াতে কোৱা হৈছিলে মানে DSCৰ ফালৰ পৰা মেইল কৰা হ'ব তেখেতসকলক, মানে ডিটেইলছটো বিচাৰিব হয়নে নহয়, ছাত্ৰ বা ছাত্ৰীজনীয়ে ডিগ্ৰীটো তেখেতসকলৰ পৰা লাভ কৰিছিলে নে তেখেতসকল অৰিজিন আছিল নে ভুৱা, বা এটা তথ্য বিচাৰিব। আৰু তেখেতসকলে যদি সেইফালৰ পৰা 30 দিনৰ ভিতৰত কিবা এটা ৰিপ্লাই দিয়ে, তেতিয়াহ'লে এই প্ৰাৰ্থীসকলৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন আমি ছাকচেছ হোৱা বুলি ক'ম। মানে তেখেতসকলক যিবিলাক নথিপত্ৰ তেখেতসকলে দিছে সেইবিলাক সত্য বুলি প্ৰমাণিত হ'ব, মানে গ্ৰহণযোগ্য হ'ব, ভেলিড হ'ব। আৰু তেতিয়াহ'লে
তেখেতসকলে চাকৰিটো পোৱাৰ এটা ৰাস্তা মানে পাব বা ৰাস্তা মুকলি হ'ব তেখেতসকলৰ। এতিয়া কথাটো হ'ল এই ক্ষেত্ৰত মই ক'ব যোৱা নাই যে বাহিৰৰ পৰা ডিগ্ৰী লোৱা BEdৰ ক্ষেত্ৰত হওক, স্নাতক আৰু স্নাতকোত্তৰৰ কথাই ইয়াতে কৈছে বাৰু, কিন্তু BEd লোৱা সকলৰো এটা ভেৰিফিকেশ্যন হৈছে, 30 দিনৰ সময়সীমা এটা দিছে। আৰু বাহিৰৰ পৰা ডিগ্ৰী ল'লেই যে সকলো ভুৱা হ'ব তেনেকুৱা নহয়, সেইটো আপোনালোকে ভুল বুজিব নালাগে। কিন্তু যিহেতু ডকুমেণ্টছবিলাক ছাবমিট কৰিছিলে, তেখেতসকলে অকল মেইল পঠোৱাতেই অকল ব্যস্ত থকা নাই, তেখেতসকলে নিজাববীয়াকৈ কিছুমান নিশ্চয় ভেৰিফিকেশ্যন কৰিছে, যাৰ ফলত এই তথ্যটো প্ৰকাশ পাইছে বা বাহিৰলৈ আহিছে, ফাইল হৈছে জালিয়াতি। গতিকে এতিয়া CIDয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি যিসকল প্ৰাৰ্থীৰ বৰ্তমান সন্দেহজনক তেখেতসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। তেখেতসকলক এতিয়ালৈকে দোষী হয়তো সাব্যস্ত কৰা নাই সন্দেহৰ ভিত্তিত, কিন্তু যদি জালিয়াতি প্ৰমাণ হয় তেখেতসকল হয়তো গ্ৰেপ্তাৰো হ'ব পাৰে। এতিয়া এইখিনি কথা আমি সকলোৱে জানো, ইয়াতে বাতৰিত পালে, কিন্তু কথা এটা হ'ল এইটো আপোনালোকে নিজে ভাবি চাওক, এইটো জানো ভাল এটা কৰিছে জানো? এইটোতো একেবাৰে ভাল কাম হোৱা নাই। কাৰণ শিক্ষকতাৰ দৰে এটা মহান বৃত্তি, য'ত ডেডিকেশ্যন লাগে, আৰম্ভণিতে যদি এই ভুৱা বা জালিয়াতিৰ সহায় লয়, তেনেকুৱা শিক্ষকে ভৱিষ্যতে গৈ ছাত্ৰ বা ছাত্ৰীজনীক কি ভাল শিক্ষা দিব? জীৱনৰ লগত জড়িত কি কি আদৰ্শ তেখেতসকলে দেখুৱাব? গতিকে শিক্ষকতা বৃত্তি এটা মহান বৃত্তি, কিন্তু তেখেতসকলে এইটোক বিজনেছ হিচাপত লৈছে। আৰু লগতে শিক্ষকতাৰ বিষয়ে মই নকওঁৱে, যিসকলে ভুৱাভাৱে লৈছে প্ৰমাণপত্ৰ বা ইউনিভাৰ্চিটিৰ পৰা ভুৱাভাৱে দিছে। এতিয়া সেই প্ৰতিষ্ঠানটো ভুৱা নেকি নাজানো, নে সেই প্ৰতিষ্ঠানৰ নামত ভুৱাকৈ ল'ব পাৰে, কিন্তু যিসকলে এইবিলাক দালালি কৰিছে কিন্তু একেবাৰে ভাল কৰা নাই, কাৰণ শিক্ষাৰ নামত তেনেকুৱা জালিয়াতি কৰিব নাপায়। আৰু তেখেতসকলে জালিয়াতি কৰিছে, কিন্তু তেখেতসকলৰ এই জালিয়াতি কৰাৰ ফলত বহুতো জেনুইন কেণ্ডিডেট, যিসকলৰ ভেৰিফিকেশ্যনৰ নাম নাহিলে, কোনোবাই 1 নম্বৰ 2 নম্বৰৰ কাৰণে ৰৈ গৈছে, খুব এটা চাকৰিৰ প্ৰয়োজন, কাৰোবাৰ চাকৰিৰ শেষ বয়সত আহি উপনীত হৈছে, কিমান আশাৰে আগ্ৰহেৰে বাট চাই আছিলে যে তেখেতৰ নাম আহিব, কিন্তু তেখেতসকলে পাবলগীয়া চাকৰিটো হেৰুৱাব। আৰু হেৰুৱাব বুলি মই নকওঁ, যদি গভমেণ্টৰ ফালৰ পৰা এটা ইনিচিয়েটিভ লয়, তেখেতসকলক ভুৱা বুলি প্ৰমাণিত হোৱাৰ পিছত তেখেতসকলে যদি উচিত শাস্তি পায় আৰু সেই ভেকেঞ্চিবিলাক যদি ফিল আপ কৰিব খোজে, গভমেণ্টে যদি আৰু নটিচ দিয়ে বা তেনেকুৱা কিবা লিষ্ট ওলায়, সেইটো বেলেগ কথা। কিন্তু মোৰ বোধেৰে তেনেকুৱা লিষ্ট আৰু নোলাব যেন লাগিছে, এই ভেকেঞ্চিবিলাক হয়তো নেক্সট ৰিকুৱাৰমেণ্টত প্লাছ হৈ যাব। গতিকে আপোনালোকে ভাবক কিমান ভুৱা প্ৰাৰ্থী সোমাই আছে, আৰু বাকী ক্ৰাইটেৰিয়া নিমিলাবিলাক বিভিন্নটো আছে। গতিকে এতিয়াও সম্পূৰ্ণ নিকা পদ্ধতিত হোৱা নাই, আৰু নিকা পদ্ধতিত হ'ব গ'লেও আমাৰ প্ৰাৰ্থীসকলে মানে যিসকলৰ ইয়াৰে ভিতৰত যিসকল প্ৰাৰ্থীয়ে মানে জালিয়াতি কৰিছে, তেখেতসকলৰ হয়তো বহুত কম বয়সৰ প্ৰাৰ্থী আছে, তেখেতসকলে জেনুইনলি ল'ব লাগে ডিগ্ৰী এটা, কাৰণ তেখেতসকলে আৰম্ভণিতে যদি এতিয়া জালিয়াতি কৰিছে যদি ধৰা পৰে, তেখেতসকলৰ ভৱিষ্যতটো বেয়া হ'ব। গতিকে আজি জাষ্ট ভিডিঅ'টো মই সেইকাৰণেই বনাইছোঁ, আৰু যিসকলে হয়তো চাই আছে তেখেতসকলৰ মতামতটো মোৰ লগত মিলিব। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে উঠি অহা চামৰ কাৰণে যিসকল জুনিয়ৰ, যাতে বেছি শ্বৰ্টকাট যাতে অৱলম্বন নকৰে। তোমালোকৰ বা আপোনালোকৰ, মই তোমালোকৰ বুলিয়ে কৈছোঁ, জুনিয়ৰ বুলি, বয়স আছে, চাকৰি বয়স আছে, গতিকে মন দি পঢ়িব লাগে, ডিগ্ৰীটো কালেক্ট কৰিব লাগে জেনুইনভাৱে, আৰু কম্পিটিশ্যনত নামি যাব লাগে। এদিন নহয় এদিন নিশ্চয় ছাকচেছ হ'ব, একেবাৰতে যে ছাকচেছ আহিব সেইটো কথা নহয়। গতিকে এইটো কথাই মই ৰিকুৱেষ্ট কৰিলোঁ তেখেতসকলক, জুনিয়ৰ বুলি বা উঠি অহা আমাৰ নৱপ্ৰজন্ম বুলি। আৰু হয়তো মোৰ এক্সপ্লেনেশ্যন কৰাত কিছু ভুল ভ্ৰান্তি হ'ব পাৰে, কিন্তু ইয়াতে এক্সপ্লেনেশ্যন কৰিবলগীয়া বিশেষ নাই। এইটো খবৰে হয়, আৰু নিশ্চয় আগে পিছেও তেনেকুৱা হৈ আছে, ইয়াৰ সত্যতা কিছু হ'লেও প্ৰমাণিত হ'ব। আৰু মই এটাই কামনা কৰোঁ, যিসকল জেনুইন কেণ্ডিডেট আছে তেখেতসকলে চাকৰি পাব লাগে, কাৰণ তেখেতসকলে যোগ্যতাৰ ভিত্তিত পাব। কিন্তু যদি এনেকৈ যদি মাজতে বাধাৰ সৃষ্টি কৰে ভুৱা জালিয়াতিৰে, এইটো কিন্তু একেবাৰে ভাল নহয়, তেখেতসকলে উচিত শাস্তি পাব লাগে। গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত কিবা জনাব লগা থাকিলে নিশ্চয় জনাব, জাষ্ট ডিছকাশ্যনৰ কাৰণে এই ভিডিঅ'টো মই বনালোঁ।